ইয়াৰ পিছত চাওক এতিয়া আপুনি দেখিছে হাজাৰতকৈ অধিক মানুহ আজি চাইদৰীয়া পঞ্চায়তৰ পৰা আমাৰ বিজেপি দলত জইন কৰিছে। এইটো আচলতে আগতে ৰূপহী সমষ্টিত আছিল আৰু ডিলিমিটেশ্যনৰ পিছত চামগুৰিলৈ আহিল আৰু এওঁলোকে এতিয়া পঞ্চায়ত চামগুৰি সমষ্টিৰ পৰা খেলিব আৰু এখেতসকলে ২৬ চনৰ ইলেকশ্যন চামগুৰিৰ পৰা খেলিব। কিন্তু এইটো আচলতে আমি জনাত আগতে কংগ্ৰেছৰ দুৰ্গ আছিল এই চাইদৰীয়া যি পঞ্চায়ত, কিন্তু এতিয়া ৰাইজে আমাক নিমন্ত্ৰণ দিলে যে চামগুৰি সমষ্টিৰ পুৰণা সমষ্টিত যি পৰিৱৰ্তন আনিলে চামগুৰি ৰাইজে, বিশেষকৈ আপোনাৰ আমাৰ মাইনৰিটি ৰাইজে যি সমৰ্থন দিলে যোৱা উপ নিৰ্বাচন দিব্যৰঞ্জন শৰ্মা ডাঙৰীয়াক যি জিকালে, সেই কথাখিনি এই অঞ্চলৰ মানুহে হৃদয়ংগম কৰিছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ শ্লোগানেৰে যি ৰাইজক সম বিতৰণ কৰিছে, তাক লৈ ৰাইজ সুখী, কাৰণ ৰাইজে সেইখিনি আঁচনি পাই আছে। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়ন পঠাইছে গাঁৱে ভূঞে, সেই আঁচনিখিনি পাইছে। সকলো মিলাই পেলাই ৰাইজে এতিয়া বুজি উঠিছে যে আমি উন্নয়নৰ লগত থাকিব লাগে, বিজেপিৰ লগত থাকিব লাগে। সেই সকলো ওলাই আহিছে, জইন কৰিছে। আমি খুব ভাল পাইছোঁ আৰু আমি দৃঢ় বিশ্বাস যে এই পঞ্চায়তটো আমি 10টা ৱাৰ্ড আৰু লগতে আমাৰ কাউন্সিলাৰ আৰু জিলা পৰিষদতো আমি যথেষ্ট ইয়াতে ভোট পাম, আমাৰ জয়ী হ'ব। আৰু 26ততো আমাৰ বিজেপিৰ কেণ্ডিডেট বা আমাৰ মিত্ৰজোঁটৰ যি কেণ্ডিডেট হ'ব বিজেপি সেই কেণ্ডিডেটৰ জয়টো আমি নিশ্চিত হৈছোঁ। সিদিনা আপোনাৰ আমাৰ পঞ্চায়তত হৈ গ'ল, কাঞ্চনপুৰত হৈ গৈছে, ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে কাঞ্চনপুৰত হৈ গ'ল, আজি ইয়াত হৈ গ'ল আৰু আমাক মাতিয়ে আছে। গতিকে আৰু পঞ্চায়তত আমি গৈ আছোঁ। ইয়াত এতিয়া আৰু বিজেপিয়ে হ'ব আৰু বেলেগ পঞ্চায়ত নিৰ্বাচন সমাগত ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।